গুৱাহাটীৰ পানীখাইটিত ৰাইজে এগৰাকী কিশোৰী অপহৰণকাৰীক উত্তম মধ্যম সোধায়। অভিযুক্ত অপহৰণকাৰীটো বৰপেটাৰ মবজেইল খান। 14 বছৰীয়া এগৰাকী কিশোৰীক 15 এপ্ৰিলত GS ৰোডৰ শ্ৰীনগৰৰ পৰা অপহৰণ কৰিছিল। আজি মবজেইল খানে AA01 PC 9374 নম্বৰৰ অটো ভানখনত কিশোৰীগৰাকীক উঠাই চন্দ্ৰপুৰৰ গোবৰ্ধনত নমাই থৈ পলায়নৰ চেষ্টা কৰে। পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে অটো ভানখনৰ পৰা পিছে পিছে খেদি পানীখাইটিত ধৰি উত্তম মধ্যম সোধায়, আৰক্ষীক চমজাই দিয়ে। জানিব পৰা মতে কিশোৰীগৰাকী চন্দ্ৰপুৰৰ গোবৰ্ধনৰ বাসিন্দা, কিন্তু আইতাকৰ লগত GS ৰোডৰ শ্ৰীনগৰত আছিল। ইয়াৰ পৰাই মবজেইল খান নামৰ অপহৰণকাৰীটোৱে কিশোৰীগৰাকীক অপহৰণ কৰিছিল। বিয়া কৰিছে মানে খোৱা বোৱা দিব নোৱাৰে, সেইকাৰণে আইতাৰ লগত ৰাখিছে। আইতাটোতো মোৰ ঘৰত থাকে আৰু আইতাৰ লগত মানে ছোৱালীজনী ৰাখিছে অকণমান পঢ়া শুনা কৰোৱাৰ কাৰণে, সেইকাৰণে তাই আছিলে। আৰু আইতাজনী সেইদিনা গধূলি কামত ওলাই গৈছে, বেলেগ এটা ঘৰত ভাত বনাই ওলাই যাওঁতে ময়ো আছিলোঁ। মোৰ মানে ভণ্টিৰ ল'ৰাটোৰ এক্সিডেণ্ট হৈছে, মই শিলচৰ আছিলোঁ, আউট অফ ষ্টেচন আছোঁ। এইটো সুযোগ লৈ পেলাই তাই মানে সেইদিনা পলাই গ'ল। কোনে পলাইছে? ছোৱালীজনী মানে সিহঁতে যে লগ ধৰিছে এইটোতো মানে আনিছে আৰু এজন কাম কৰা ছোৱালী আছিলে, যে মাইকীটো, যিটো মাইকীৰ কথা কৈ আছে, মাইকীটোৱে 2-3 আছিলে মানে ঘৰত কাম কৰা। তাৰপিছত তাইক মানে কাম ভাল লগা নাই, গুচি গ'ল। এই 2-3 দিনে তাইৰ মাকে মানে তাইক মানে ব্ৰেইন ৱাশ্ব কৰি দিছে। ছোৱালীজনীৰ বয়স কিমান? 14 বছৰ হাইয়েষ্ট, তাৰ ওপৰত নহ'ব। আপোনাৰ নামটো কি? আমি শ্ৰীনগৰ, ABC শ্ৰীনগৰ। ছোৱালীজনীৰ বয়স কিমান হ'ব? 15-16 বা এনেকৈ হ'ব নেকি। এইটো আমাৰ ঘৰত ছোৱালীটো ৰাখা আছিল আৰু এনেই আমাৰ ভণ্টিৰ ঘৰত আছিল। সিহঁতে গেং বনাই একদম 10টা-12টা গেংকে মিলাই চালা মাছালা এনেকুৱা মিলাই আহি একদম ছোৱালীটি 14 বছৰ হোৱা নাই। তাইক কেনেকুৱা পতাই ফোন চোন দি দিছে তাইৰ হাতত, ফোনো তাইৰ হাতত সিহঁতে দিছে, ফোন চিম সিহঁতে দি দিছে, চব সিহঁতে দিছে। আকৌ সেইদিনা ফোন কৰি কৈছে তই আধাৰ কাৰ্ডটো লৈ আহিবি, আধাৰ কাৰ্ডটো লৈ আধাৰ কাৰ্ড আৰু এটা ফটো লৈ আহিবি। কোন ঠাইৰ পৰা আনিছে ছোৱালীজনী? এইটো শ্ৰীনগৰ, আমাৰ ঘৰত মানে হেৰি এইটো কি কয় আপোনাৰ শ্ৰীনগৰ, হেৰি গুৱাহাটী শ্ৰীনগৰ GS ৰোডত। আৰু আপোনালোকে কি কাম কৰাৰ কাৰণে নহয়, কাম কৰা মানুহ হৈছে আমাৰ জেঠিৰ লগত থাকে, জেঠিৰ নাতনি হয়, তাৰ লগতে থাকে। তাৰ লগত কণ্টেক্ট কৰাৰ পিছত ছোৱালী জেঠি যে কামত গৈছে আৰু মাহীও তাৰমানে বেলেগত কামত গৈছিল। কামত যোৱাৰ কাৰণে তাৰপিছত সিহঁতে কণ্টেক্ট কৰি বাহিৰত ওলাই আৰু লৈ গৈছে 3 দিনৰ কাৰণে গাই। মই ডিছপোনাৰত 1000 দিছিলোঁ, তাৰ পৰা দেখাইছিলোঁ গালি দিলোঁ। মানে আজি আৰু সিহঁতে লৈ আহিছে, মানে গম পাইছে সিহঁতৰ লগত কেছ হৈছে যে, আৰু মাহীয়ে কালি কৈছে যে যি হৈছে তো ছোৱালীটোক আনি গোবৰ্ধন নহ'লে কলম কৰা মানে আনি এই মানুহজনে আজি মানে আনি গোবৰ্ধন দি গৈছে। তাৰপিছত মই তাক গুৱাহাটীৰ পৰা হেনাদে ৰিপৰ্ট, এনি ভাৰত 24।